শিৱসাগৰ জিলাত অপৰিৱৰ্তিত বান পৰিস্থিতি বকতাত দিচাং নদীৰ ভয়ংকৰ ৰূপ কেইবাটাও স্থানত মথাউৰিৰে ওপৰেৰে বাগৰিছে পানী ভয়ংকৰ গতিত বাঢ়িছে দিচাং আৰু দিৰৈ নদীৰ জলপৃষ্ঠ ইফালে দিচাঙৰ বাঢ়নি পানীয়ে ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে টিংখাং ৰাজহ চক্ৰৰ কেইবাখনো গাঁৱত হুৰাহুৰে পানী সোমাইছে বহু বাসগৃহত মূল পথত আশ্ৰয় লৈছে বহু বানাক্ৰান্তই প্ৰশাসনে সাহায্য আগবঢ়োৱাক লৈ ক্ষোভ প্ৰকাশ কৰিছে বানাক্ৰান্তই বজাৰ আগৰ পৰা সোমাইছে পানী তাৰমানে ৰাতিপুৱাৰ পৰা পানীটো বাঢ়ি আছিলে আৰু তাৰপিছত আমি বস্তু চস্তু কিবা কিবি কৰি আছিলোঁ ইফালে আৰু তাৰপিছত এতিয়া চাং টাং পাতি মেলি বস্তু কিছুমান অলপমান সোমাং হ'লে পাকঘৰটো বুৰিলে গোটেইটো এতিয়া অকণমান এই মুখডোখৰ বুৰা নাই আৰু এইটো পাকঘৰটো অৱস্থাই বেয়া আমাৰ যেন তেনে আমি বস্তু কিছুমান উলিয়াবৰ কাৰণে সুবিধা নাই ছাগলী গৰু চৰু চবটো বাহিৰলৈ উলিয়াই আমি নিলোৱেই অকল চব বস্তু নিলোঁ খালি অকল আৰু এই মানুহকেইটাহে যাবলৈ বাকী আছে আৰু এতিয়া খোৱাটো ব্যৱস্থা কিবা এটা কৰিব লাগিব ঘৰটো থাকিব ক'ত পাৰিম আমি এইটো থাকে কি পানী সোমোৱাৰ পিছত আমি ঘৰত থাকি ক'ত কি কৰিম আমি ক'ত যাবগৈ লাগিব এতিয়া বাঁহ লৈ থাকিবগৈ লাগিব ঘৰৰ ভিতৰত কিমান পানী সোমাই ঘৰৰ ভিতৰত এনেই ধৰ 2 ফুটমান সোমাই আছেগৈ ভিতৰতে আৰু এতিয়া খাবলৈ পাবলৈ যেন তেনে গেছতে বনাই ধোৱা খাই বৈ ওলাই যাব লৈছোঁ এতিয়া